हेलो नमस्कार সকলোকে তাকাম কুমৰুক সুদুম তাকাম লব আলি আলিগালক আসিন আছেনকো সেলিকদুম সকলোলৈকে আলি আলিগাঙৰ উলক যাচিছো আৰু আমি ঘৰলৈ যাব লাগিছিল ঘৰলৈ যাব নোৱাৰিলো যেহেতু হেকাৰণে ভাড়া ঘৰতে আমি অনুষ্ঠুপিয়াকৈ লিগাঙৰ আয়োজন কৰিছো লিগাঙৰ যেবিলাক মাংগলিক কাৰ্যসূচী হেখিনি আমি ইয়াত কৰিব নোৱাৰিলো যদিও লিগাঙত আমাৰ যিখিনি খাদ্য সম্ভাৰ থাকে সেই খাদ্য সম্ভাৰখিনি আমি ইয়াতে প্ৰস্তুত কৰিছো যেহেতু আমি অতিথি দুইজন আহিব হেখিনি তেওঁলোকক আমি আপ্যায়ন কৰিব লাগিব বা নিজেও খাব লাগিব লিগাঙত গতিকে হেখিনি কৰিবৰ কাৰণে আমি এতিয়া আৰম্ভ কৰো চাই থাকক আমাৰ ভিডিঅ'টি শেষলৈকে লিগাং বুলি আগতীয়াকৈ ঘৰৰ পৰা টুপুলাবোৰ আহি পাইছে পৰআপং মাছ আৰু ইফালে শাক পাচলি কন বিলাহী আলু ঔটেঙা ইপিনে তৰাপাত হালধি সকলো আহি পালে পৰআপং উপায় নাই যতন বাতন নাই কাৰণে ফিল্টাৰটা চাকিম একদম ধুনীয়া ফিল্টাৰ হৈ যাব কেন্ডেলটো খুলি লৈছো গাহৰি মাংস লবলৈ আহিলো আৰু প্ৰয়োজনীয় গাহৰি মাংস লৈ পেলাই ঘৰলৈ উভতিছো উভতি আকৌ পুৰাং পাতত বান্ধিব লাগিব বান্ধিবলৈ আৰম্ভ কৰিছো এটো বনাবলে বৰা চাউলখিনি কিছু সময় পানীত তিয়াই থলো আৰু তিয়াই থোৱাৰ পাছত তৰাপাতেৰে খুব ধুনীয়াকৈ এনেকৈ মেৰিয়াব লগা হৈছে এই বছৰ তৰাপাতখিনি সৰু সৰু হ'ল হেকাৰণে অলপ বান্ধিবলৈ দিগদাৰ পাইছো যোৱা বছৰ ডাঙৰ ডাঙৰ আছিল তৰাপাতবিলাক যিমানে ডাঙৰ হয় সিমানে বান্ধিবলৈ উজু হয় পুৰাং লিগাঙৰ কাৰণে তৰাপাত ইতিমধ্যে আপং ফিল্টাৰ হৈ জমা হৈ গৈছে তলত আৰু জাৰত অলপ উলিয়াই লৈছো কিমান ধুনীয়া হৈছে ৰঙা ৰঙাকৈ নহয়নে বাৰু মাংসটো এবাৰ সিজাই ললো আৰু এপিনে পুৰাং সিজিছে গাহৰি আৰু মাটি দাইলৰ আঞ্জা উতলি আছে অলপ সময়ৰ পাছতে খাবলৈ হ'ব লিগাং বুলি কলৈকো যাবলৈ পোৱা নাই নাচিব যাব পোৱা নাই যদিও ঘৰতে এনেকৈ হাজি কাচি লৈছে প্ৰত্যেক বছৰে যেহেতু নচা হয় এই বছৰ কতো নাচিবলৈ যাবলৈ পোৱা নাই মানুহজনীলৈ বেয়াই লাগিছে পাই পৰআপং ৰেডি আৰু এইফালে পুৰাং আপিন আৰু এইফালে আমি এখন থালিত সজাই লৈছো এইফালে ইয়াত আছে গুটি আলুৰ ভাজি বইল কৰা গাহৰি মাংস জুইত হেকা আৰু এই মাটি মাহৰ লগত গাহৰি মাংস ইপিনে আছে পৰআপং ইমান ধুনীয়া ধুনীয়া হৈছে আৰু মোৰ মানুহজনীয়ে খুব ধুনীয়াকৈ পৰআপং চাকিব জনা হৈছে গৈ আৰু দেই আৰু এইখিনি হৈছে পুৰাং এইখিনি সজোৱাৰ পাছত আকৌ আমি খুলিম আলহী আহিব আলহীলৈ ৰৈ আছো অৱশ্যে এই পৰআপং যে ইমান ধুনীয়াকৈ চাকিব জানিছে এয়া মোৰে কামাল অৱশ্যে মই শিকাই তাই খুব মই শিকোৱাৰ কাৰণে তাই ইমান ধুনীয়াকৈ পৰা হৈছেগৈ আৰু আজি লিগাং বুলি আমাৰ ঘৰখন খুব ধুনীয়াকৈ মানুহজনীয়ে সজাই থৈছে লিগাং স্পেচিয়েল বুলি যেহেতু আমি ঘৰলৈ যাব নোৱাৰিলোৱে এইখনে আমাৰ ঘৰ আৰু ইয়াত নিজৰ ৰুমতে অলপ গান চান বজাই লৈ নাচ বাগ কৰিলো বাকিখিনিতো ঘৰত কৰিছেই উপৰি পুৰুষক পিণ্ড দিয়া আমলি লিগত কাৰ্যসূচী গোটেইখিনি ঘৰতে কৰিছে আমি ইয়াত মাত্ৰ খাদ্য সম্ভাৰবিলাক প্ৰস্তুত কৰিছো আমাৰ আলহী আহি পাই গ'ল আৰু আমি টেবুলত খোৱা বস্তু সজাই দিছো পুৰাংখিনি খুলিবলৈ শিকাই দিছো খোলক ভিন্দৰ আৰু খোৱাৰ পিছতহে ক'ব প্ৰথম খাইছেনে দ্বিতীয়বাৰ খাইছেনে ভাল লাগিছেনে বেয়া লাগিছে কেৱল খোলাই নহয় কেনেকৈ খাই তাকো শিকাব লগা হৈছে
কেনেকুৱা ভাল লাগিল আপোনালোক অহাৰ কাৰণে